চাৰিওফালে কলৰ পুলি তাতে আমৰ ডালি তাতে আমৰ ডালি বসুদেৱ দৈ বকি মিলি দৈপ্ৰগী কৰিছে ধেমালি নাকান্দিবি দৈপ্ৰগী সেনাপতি অঘাখুর সেনাপতি সেনাপতি অঘাখুর ধনাপতি ধেনুকা পলম্বা তোমালোকৰ ঐকান্তিক প্ৰচেষ্টাত মহাৰাজৰ স্নেহৰ ভগিনী দৈৱকীৰে সৌহ পৰিণয় শেষ হ'ল অতি মাংগলিক ভাৱে তোমালোকৰ কৰ্তব্য পৰায়ণতা দেখি মহাৰাজে তোমালোকক সোণৰ মুদ্ৰাৰে পুৰস্কৃত কৰিব মহাৰাজে তোমালোকক সোণৰ মুদ্ৰাৰে পুৰস্কৃত কৰিব আৰু শুনা এতিয়াও দৈৱকীৰ বিবাহ কাৰ্য সম্পূৰ্ণ হোৱা নাই যে পৰ্যন্ত দৈৱকীৰ বিবাহ কাৰ্য সম্পূৰ্ণ নহয় সেই পৰ্যন্ত ৰাজ্যৰ চতুৰ্দিশে ৰাখিবা চৌকা দৃষ্টি যোৱা এতিয়া নিজ নিজ কৰ্তব্যত তোমালোক ভাল সেনাপতি ভাল মহাৰাজ কালকেতু মহাৰাজ মহা উল্লাসে দৈপ্ৰগী বিবাহ কাৰ্য হল সম্পন্ন বৰযাত্ৰী ইষ্ট্ৰ মিত্ৰ আদি সকলোৱে এই কংসৰে আদৰ অভ্যৰ্থনাত অতিকৈ সন্তুষ্ট সন্তোষিত আজি মই তোমালোকৰ কৰ্ম দক্ষতাতে তোমালোকৰে বাবে এই কংসৰ গৌৰৱ অতলি উঠিছে হিমাদ্ৰী শিখৰত মহাৰাজ এই সকলো আপোনাৰে কৃতিত্ব কালকেতু মহাৰাজ আজি মোৰ অতি আনন্দৰ দিন স্নেহৰে ভগিনী দৈব্ৰগীকে মহন্ত বসুদেৱৰ হাততে কৰি সমৰ্পণ আজি মই অতিকৈ আনন্দিত হয় মহাৰাজ দৈৱকীৰ বাবে বসুদেৱে উপযুক্ত বৰ তাত ময়ো আনন্দ লভিছোঁ মহাৰাজ কালকেতু মহাৰাজ এটি কথাই মোকে বাৰে বাৰে কৰে বিশ্বলে আজিহে পাৰিছো বুজিব মহাৰাজ কন্যাদান কিমান কঠিন পিতৃ মাতৃয়ে
নিজৰ কন্যা সন্তানকে কিবা দৰে সমৰ্পণ কৰে পৰৰ পুৰুষৰ হাতত। মহারাজ সৈন্য কৰি আজি এই মথুৰাৰ ৰাজ অট্টালিকা, সৈন্য কৰি আজি এই কংসৰ হৃদয় দৈৱকী যাবগৈ যদুপুৰীলৈ। মহারাজ ই হল জগতৰ চিৰন্তন ৰীতি। পুত্ৰ হলে পৰ কন্যাই গৃহ হোৱা কৰে আৰু কন্যা হলে গতি কৰে পৰৰ গৃহলৈ। আপুনি নিজেই যদি শোকত হয় আকুল, আঁচনি দৈৱকী কোনে দিব সান্তনা। তথাপিতো কালকেতু মহারাজ বুজনি নামানে মোৰ অবুজ প্ৰাণে, দৈৱকী যে প্ৰাণ মোৰে নয়নৰ মণি, দৈৱকী যে মোৰ অতুল সম্প্ৰতি। সেই দৈৱকী কি পঠিয়াই দূৰ দূৰলৈ, কিবা দৰে বাস কৰিম মই এই শূন্য কাৰঙতে। মহারাজ দুৰ্বল নহব আপুনি, পাহৰি নাযাব আপুনি অতীতৰ কথা। কালকেতু মহারাজ দৈৱকী বিদায়ৰ ক্ষণ প্ৰায় সমাগত। যোৱা কালকেতু ৰথী হৈ হস্তে আছে যত যৌতুক সম্ভাৰ, পুনৰবাৰ কৰা নিৰীক্ষণ নিজে আজি মই ৰথৰ বাক জৰি ধৰি ব্ৰহ্মদেৱ দৈৱকীক দেম মাগুৱাই সংগে যাবা তুমি ঘোঁৰাছে ঘূৰাই। আরে ঘের ধৈর্য মহারাজ। সরস্বতী বীণা পানি হাতত সোণৰ বীণ, দুটি প্ৰাণীৰ মিলন হৈছে আজি শুভ দিন। মিত্ৰ চাৰিওফালে কলৰ পুলি, তাতে আমৰ ডালি, তাতে আমৰ ডালি, বসুদেৱ দৈ বকি মিলি দৈৱকী কৰিছে ধেমালি। নাকান্দিবি দৈৱকী, আজি তোৰ জীৱনৰ এই শুভ মুহূৰ্ততে নতুকিবি চকুলো, নেৰিবি বেজাৰ আৰু এই কংসৰ ইয়াত। দাদা ক্ষমা কৰা ভগ্নীক তোমাৰ, অতি অভাগিনী মই। নবুজিলো ভাতৃ পূজাৰ প্ৰকৃত স্বৰূপ দাদা। তেনেদৰে কৈক্যমুখী
অপৰাধী কৰিব খুজিছ দৈপ্ৰকী শৈশৱৰে কালৰ পৰা যি অকপট স্নেহ বান্ধোনেৰে বান্ধি ৰাখিছিলি মোকে মই তাকে কেতিয়াও নাপাহৰোঁ ময়ো দাদা চিৰঋণী তোমাৰ কাষত নাপাহৰো জীৱনত তোমাৰ এই অকৃত্ৰিম স্নেহ ব্ৰহ্মদেৱ মহারাজ আজি এই মথুৰাৰ ৰাজ কৰিং শূন্য কৰি এটি উজ্জ্বল মহাৰত্ন তুলি দিলো তোমাৰ হাতত চাবা যাতে কোনো কালে তোমাৰ স্নেহৰ পৰা নহয় বঞ্চিতা আজলি ভনীতি মোৰ ভালে বেয়া তাই নাজানে কোকেই সমাই ভূষণ জানি সৰ্বদোষ কৰিব মাৰ্জনা মহারাজ হোমাগ্নিক সাক্ষী কৰি যি মহাৰত্ন মোক আপুনি কৰিলে প্ৰদান তাক মই চিৰকালে ৰাখিম অক্ষুণ্ণ আদেশৰ নকৰো লংঘন বসুদেৱ মহারাজ আদেশ নহয় ই মাথো তোমাৰ ওচৰতে অনুৰোধ দৈপ্ৰকী পতি ব্ৰহ্মা পতি বিষ্ণু প্ৰতি নয়ন প্ৰতি এই তিৰোতাৰে জীৱনৰ ধন পতিক দেৱতাৰ দৰে কৰিবি জ্ঞান স্নেহ প্ৰীতি সম্ভাষণ জনাবি সকলোকে তোমাৰ আদেশ মই পালিম সততে অতি ভাগ্যৱতী মই তোমাৰ দৰে জ্যেষ্ঠ ভাতৃ জগতত এইজনে পায় দাদা দিয়া আশীৰ্বাদে বিদায়ৰ বেলা তজু উপদেশ সৰুগত কৰি আগবাঢ়ি যাওঁ যেন মই জীৱন্তত দৈপ্ৰকী দাদা কৰ্তব্যৰ তাৰণত পৰি কৰিছিলোঁ যদি কেতিয়াবা ৰোহ ব্যৱহাৰ আজি এই হৃদয়ৰ ক্ষণতে সকলোবোৰে পাহৰি যাবি আই সকলোবোৰ পাহৰি যাবি আশীৰ্বাদ কিৰিম মই দিছো আশীৰ্বাদে তোমালোক দুইৰে যুগ্ম জীৱনতে হৰ গৌৰী হওক বসতি উঠা বসুদেৱ দৈপ্ৰকী নিজে আজি মই ৰথৰ বাঘজনী ধৰি তোমালোক দুইটিক থৈ আহিমগৈ যদুপুৰীত সুৰৰ নাৰীগণ মাংগলিক উৰুলি ধৰিয়ে বসুদেৱ দৈপ্ৰকীক জনোৱা হৃদয় সম্ভাষণ বলা বসুদেৱ বল দৈপ্ৰকী